আমাৰ চৰকাৰে এইটো ভাবে যে এয়াৰ কোৱালিটি ইণ্ডেক্স যদি হাই হয় একো প্ৰব্লেম নহয়। তেওঁলোকে কয় যে আপ ভি মৌচম কা মজা লিজিয়ে। आप भी मौसम का मजा लीजिए। যদি সঁচাকৈ মৌচম কা মজাই ল'ব লাগে তেন্তে দিল্লীৰ CM ৰেখা গুপ্তাই নিজৰ অফিচত কিয় এয়াৰ পিউৰিফায়াৰ লগাইছে আৰু মোদীয়েও কিয় এয়াৰ পিউৰিফায়াৰ ৰুমত বহে? আৰু সেই এয়াৰ পিউৰিফায়াৰবোৰ আমাৰ টেক্সৰ টকা, আমি যি বস্তু মানে GST দিওঁ, টেক্স দিওঁ, তো সেইবোৰ আমাৰ টেক্সৰ টকাৰে তেওঁলোকে এয়াৰ পিউৰিফায়াৰত বহি আছে আৰু আমাক কয় যে এয়াৰ কোৱালিটি ইণ্ডেক্সৰ পৰা একো মানে প্ৰভাৱ নপৰে। ভাৰতলৈ ব্ৰেন জনছন আহি কিনে অলপ সময় ইয়াত ফ্ৰীলি উশাহ ল'ব নোৱাৰিলে আৰু উশাহ ল'ব নোৱাৰি তেওঁ গুচি গ'ল। তেওঁ ক'লে যে ভাৰতত কণ্ডিশ্যন বহুত বেছি বেয়া, এয়াৰ কোৱালিটি ইণ্ডেক্স বহুত বেছি বেয়া হৈছে, চৰকাৰে এইটো কিহৰ বাবে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা নাই। তেতিয়া আকৌ আমাৰ ভাৰতৰে বহুত অন্ধভক্ত কিছুমান আছে, তো সেইবিলাকে আকৌ তেওঁক ব্ৰেন জনছনকে গালি পাৰে যে আমাৰ দেশৰ কথা কেনেকৈ কবি ইমান বেয়াকৈ। মানে কথাটো এনেকুৱা হৈছে যে আমি বোকাত পৰি থাকিম, কিন্তু আমাক বোকাত পৰি থকা বুলি আমাক মানে নকবি, আমি বোকাতে পৰি থাকিম সদায়। আৰু বেছিকেলি কিছুমান কথা আজিকালি ক'বলৈও দিগদাৰ, ক'লেও মানে কি হয় এণ্টি নেশ্যনেল বোলা এটা শব্দ আছে, সেইটো বুলি কৈ দিয়ে। এতিয়া যিখন দেশত মানে লাৰ্জেষ্ট ডেম'ক্ৰেটিক কাউণ্ট্ৰি, তো যিখন দেশত বেছিক যিটো খাদ্য, পানী, হাৱা, উশাহ নিশাহ, তো সেইটোৱে ঠিক নাই। 4th লাৰ্জেষ্ট কাউণ্ট্ৰি হ'লে কি হ'ব? যিটো বেছিক যিটো আমাৰ মানে ভাল এটা পোৱা নাই, তো সেইটো হ'লে কি হ'ব? তো সেইবিলাক বস্তু চৰকাৰে অলপমান গুৰুত্ব দিব লাগে। তো সেনেকুৱাই মোৰ চৰকাৰৰ প্ৰতি আহ্বান।